দিছপুৰ এৰি এবাৰ দিল্লী যাব ধিঙৰ বিধায়ক হাজী আমিনুল ইছলামক দিল্লী পঠিয়াবলৈ মিয়া ভোটাৰৰ পাৰ ভঙা উচাহ। আমিনুলক দিল্লীলৈ পঠিয়াবলৈ নগাঁৱৰ আকাশত আজমলৰ হেলিকপ্টাৰ উৰুৱাই নগাঁৱৰ কেইবাখনো নিৰ্বাচনী সভাত AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ চাবলৈ হেতা ওপৰা সংখ্যালঘু মিয়া ৰাইজ। লোকসভা নিৰ্বাচনত মাজত মাত্ৰ কেইটামান দিন বাকী। ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে নগাঁও লোকসভাৰ ৰাজনৈতিক প্ৰেক্ষাপট। নিৰ্বাচনৰ আগে আগে প্ৰতিটো দলে নিজৰ শক্তি প্ৰদৰ্শন কৰি নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। পিছ পৰি থকা নাই বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলো। আজি নগাঁৱৰ আকাশত হেলিকপ্টাৰ উৰুৱাই প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ একেদিনাই লাহৰীঘাট ৰহা সমষ্টিৰ শালমাৰা আৰু জুৰিয়াৰ বগৰীকুৰিত তিনিখনকৈ নিৰ্বাচনী সভাত আজমলে অংশগ্ৰহণ কৰে। जिंदाबाद 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 হেলিকপ্টাৰেৰে আহি লাহৰীঘাট ৰহাৰ কাকতি গাঁও জুৰিয়াৰ বগৰীগুৰিত বিশাল নিৰ্বাচনী সভাত ভাষণ ৰাখি নগাঁৱত আমিনুল ইছলামৰ বিজয় নিশ্চিত আৰু এবাৰ দিল্লীলৈ আমিনুল ইছলাম যাবই বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। ইফালে শাসকীয় দল বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰাৰ্থী আমিনুল ইছলাম আৰু বদৰুদ্দিন আজমলক। প্ৰশ্ন হয় দিল্লীলৈ গৈ পাবনে বিধায়ক আমিনুল ইছলাম? আগন্তুক লোকসভা নিৰ্বাচনত সংখ্যালঘু ৰাইজে বিধায়ক আমিনুল ইছলামক কিদৰে আঁকোৱালি লয় সেয়া সময়তহে হ'ব লক্ষণীয়। কচুৱাৰ পৰা মাইনুল হক আৰু নগাঁৱৰ পৰা ৱাহিদুল ইছলামৰ ৰিপৰ্ট আছাম লাইভ। আমাৰ নগাঁৱত আমি যেটো দেখি আছো মানুহৰ উৎসাহ দেখি আছো। এনে বিজেপিয়ে দুই কেণ্ডিডেট দিছে, এটা সুৰেশ বৰা আর এটা দিছে প্রদ্যুৎ বৰদলৈ। নন বিজেপি এটাই ক্যান্ডিডেট আছে হাজী আমিনুল, আর নকলি টুপিয়ালা দুইজন আছে, আসলি টুপিয়ালা আমার লগত আছে। এই কারণে এই সিটটো আমি এইবার জিকিব বিচাৰো। বিজেপিও কয় যে UDF কংগ্ৰেছৰ লগত মিলি আছে আৰু কংগ্ৰেছে কয় বিজেপিৰ লগত মিলি আছে। এইটোই বুঝা যায় দুয়োটাই নকলি। কংগ্ৰেছ বিজেপিৰ লগত মিলি আছে, এইটো তো সদায় CM কৈ আছে, বাৰ বাৰ কৈ আছে। আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে গৌৰৱ গগৈক আপুনি দুদিন পূৰ্বে মুছলমান হোৱা বুলি এটা মই আজিও কৈ আছো বোলে এই মুছলমান হৈছে আমি ভাল পাইছো। এতিয়া কোনো হিন্দু ভোটে চিন্তা কৰিব লাগে তাক ভোট দিব লাগে না। ওকে এইটো চৰকাৰে না কৰিছে, ইলেকশ্যনৰ পিছত 10 বাৰ দিম, কোনে এৰেষ্ট কৰি দেখিলে।